অহংকাৰীৰ ওচৰলৈ ভগৱান নাহে যিমানেই ভক্তি নকৰা কিয়। ৰাৱণৰ দৰে ভক্তি আপুনি কৰিব নোৱাৰে। না শিৱৰ কোনোবাই পূজাৰীয়ে পাৰিব। ইমান সমৰ্পিত আছিল যে ইয়াৰ পৰা ডিঙি কাটি 4টা বাহু আৰু শিৰ সমৰ্পিত কৰি দিছিল। কিন্তু অহংকাৰ যোৱা নাছিল তাৰ। এনেকুৱা কৰাৰ পিছতো জীয়াই আছিল কাৰণ আয়ুস আছিল। কিন্তু অহংকাৰ নগল। থিয় হৈ হৈ তপ কৰিলে, জপ কৰিলে ওম নমঃ শিৱায় নাজানো আৰু কিমান কি। সেই মূৰ্খ গুৰুৱে সেই ৰাৱণক মিছগাইড কৰিলে যে বেদত শংকৰ ভগৱানক সুপ্ৰিম পাৱাৰ বুলি কৈছে। এতিয়া সেই সৰল আত্মাই কি কৰিলে, গুৰুদেৱৰ আদেশ শুনি সেই সাধনা আৰম্ভ কৰিলে। আৰু গীতাত লিখা আছে যে 3টা গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ সাধনা যিয়ে কৰে সিহঁত ৰাক্ষস স্বভাৱ ধাৰণ কৰা, মনুষ্য নিচ আৰু দূষিত কৰ্ম কৰা মূৰ্খ। যিহেতু এই পূজা কৰিছিল গতিকে এই গুণটো আহিবই আহিব। গতিকে এনেকুৱা অত্যাচাৰ কৰিছিল, আজিলৈকে ধিক্কাৰ দিয়া হয়। গতিকে অহংকাৰীৰ ওচৰলৈ ভগৱান নাহে।